অসম গণ পৰিষদৰ নেতৃত্বত পুনৰ অতুল বৰা কেশৱ মহন্ত দুটা অগ্নি পৰীক্ষাৰ সন্মুখীন হ'ব অগপ নেতৃত্ব এইবাৰ লোকসভালৈ প্ৰতিনিধি পঠিয়াব অগপই অসম গণ পৰিষদৰ সভাপতিৰ দায়িত্বত পুনৰ অধিষ্ঠিত হ'ল অতুল বৰা একেদৰে কাৰ্যকৰী সভাপতিৰ দায়িত্বত অধিষ্ঠিত হ'ল কেশৱ মহন্ত দেওবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত দ্বাদশ কেন্দ্ৰীয় সাধাৰণ অধিৱেশনত সৰ্বসন্মতিক্ৰমে অতুল বৰা আৰু কেশৱ মহন্ত জ্যোতিকে পুনৰ দলটোৰ দায়িত্ব অৰ্পণ কৰা হয় পুনৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰি অতুল বৰাৰ মন্তব্য আমি নতুন ধ্যান ধাৰণাৰে আগবাঢ়িম প্ৰগতিশীল জাতীয়তাবাদৰ মূল মন্ত্ৰৰে আমি আগবাঢ়ি যাম দলক শক্তিশালী কৰিবলৈ আৰু কষ্ট কৰিব লাগিব সেয়ে ৰাইজৰ পৰা দিহা পৰামৰ্শ বিচাৰিছো অগপৰ ইতিহাস উত্তৰণ আৰু বিপৰ্যয়ৰ ইতিহাস বুলিও উল্লেখ কৰে অগপ সভাপতিগৰাকীয়ে নতুন ধ্যান ধাৰণাৰে আমি আগবাঢ়ি যাম ইয়াৰ আগতেও আমি এটা কথা কৈ আহিছিলোঁ যে প্ৰগতিশীল জাতীয়তাবাদৰ মূল মন্ত্ৰেৰে আমি আগবাঢ়ি লৈ যাম আৰু এতিয়া সময় বহুত সলনি হৈছে আমি উইল স্পীক থ্ৰু আৱাৰ একশ্যন আজি বহুত কথা নকওঁ এটাই কথা কৈছোঁ উইল স্পীক থ্ৰু আৱাৰ একশ্যন সময় সলনি হৈছে আমি আৰু কষ্ট কৰিব লাগিব দলটো শক্তিশালী কৰিবলৈ আমি কষ্ট কৰিছোঁ ৰাইজৰ আমি দিহা পৰামৰ্শ বিচাৰিছোঁ গঠনমূলক সমালোচনাক আমি আদৰণি জনাইছোঁ কাৰণ আমাৰ দলটোৰ ইতিহাসেই হৈছে উত্তৰণ আৰু বিপৰ্যয়ৰ ইতিহাস পূৰ্বে দলৰ পদবীক লৈ হোৱা খামখেয়ালি বিশৃংখল পৰিৱেশ আদিৰ কথাও উল্লেখ কৰি অগপৰ সভাপতিগৰাকীয়ে ক'লে দল এতিয়া ঐক্যবদ্ধ পূৰ্বে অধিৱেশনৰ পাছদিনা সংবাদ মাধ্যমত বাতৰি ওলায় এইবাৰ তেনে একো নাই অগপত নাই কোনো বিসম্বাদ সেয়ে শান্তিপূৰ্ণভাৱে দলৰ অধিৱেশন অনুষ্ঠিত হৈছে আৰু আটাইতকৈ ডাঙৰ কথা কি দলটো ঐক্যবদ্ধ আমি খুব দৃঢ়তাৰে আমি দাবী কৰিব পাৰোঁ যে আমি ঐক্যবদ্ধ আমাৰ কোনো বিসম্বাদটো নাই আজি আপোনালোকে দেখিলে ওৱান ভইচ উই আৰ অল ওৱান ভইচ আৰু তেনেধৰণে আজি ইয়াত নিৰ্বাচন অনুষ্ঠিত হৈছে গতিকে অগপৰ ইতিহাসত এইটো প্ৰথম কাৰণ যোৱা সময়ছোৱাৰ আমাৰ ইতিহাস ইমান সুমধুৰ নহয় মানে কনফাৰেঞ্চ আহিলেই ভয় লগা পৰিৱেশ এটা হয় সংবাদ মাধ্যমত পিছদিনা কি ওলাব কি নোলাব আজিতো তেনেকুৱা পৰিৱেশ একদম সম্পূৰ্ণ এখন বিপৰীত ছবি গতিকে ভালেই লাগিছে আমাৰ ওপৰত দায়িত্ব ন্যস্ত কৰিছে আমি সতীৰ্থসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আনহাতে অগপৰ সন্মুখত দুটা অগ্নি পৰীক্ষা আছে বুলিও প্ৰকাশ কৰে অতুল বৰাই লোকসভা আৰু পঞ্চায়ত নিৰ্বাচনক অগ্নি পৰীক্ষা আখ্যা দি অগপ সভাপতিগৰাকীৰ দাবী লোকসভালৈ এইবাৰ আমাৰ প্ৰতিনিধি পঠিয়াম দুটা আমাৰ সন্মুখত পৰীক্ষা আছে অগ্নি পৰীক্ষা এটা লোকসভা নিৰ্বাচন আনটো পঞ্চায়ত নিৰ্বাচন গতিকে লোকসভা নিৰ্বাচনত আমি কৈ আহিছোঁ যে এইবাৰ আমি পাৰ্লামেণ্টলৈ আমি আমাৰ প্ৰতিনিধি আমি পঠাম তাৰ কাৰণে আৰু অধিক দৃঢ়তাৰে আমাৰ কৰ্মীসকলক অধিক ক্ষিপ্ৰতাৰে দলৰ কাম কাজ কৰিবৰ কাৰণে আৰু জনসংযোগ বৃদ্ধি কৰিবৰ কাৰণে আমি ডাইৰেকশ্যন দিছোঁ পুনৰ অগপৰ কাৰ্যকৰী সভাপতিৰ দায়িত্ব গ্ৰহণ কৰি কেশৱ মহন্তই দলক আগুৱাই নিবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলি মন্তব্য কৰে আগন্তুক দিনত অগপক অসমৰ একমাত্ৰ আঞ্চলিক ৰাজনৈতিক দল হিচাপে লৈ যোৱাৰো অংগীকাৰ কাৰ্যকৰী সভাপতিগৰাকীৰ আমাৰ দলৰ সভাপতিৰ দায়িত্ব সৰ্বসন্মতিভাৱে অতুল বৰা ডাঙৰীয়াক আৰু কাৰ্যকৰী সভাপতি হিচাপে পুনৰ আমাক বিশ্বাস আৰু আস্থাৰে দায়িত্ব অৰ্পণ কৰিছে এই দায়িত্ব আমি তেখেতসকলৰ আশীৰ্বাদ হিচাপে গ্ৰহণ কৰিছোঁ আৰু তেখেতসকলৰ আস্থা বিশ্বাস আৰু আশীৰ্বাদ শিৰত লৈ আমি দলটোক আগুৱাই নিবলৈ আমি প্ৰত্যেকজনেই প্ৰতিশ্ৰুতিবদ্ধ আৰু আমি আশা কৰিম যে আগন্তুক দিনত অসম গণ পৰিষদে দলে একমাত্ৰ অসমৰ আঞ্চলিক দল হিচাপে ইয়াৰ যি আঞ্চলিক দলৰ জাতীয়তাবাদী চিন্তাধাৰা আৰু ইয়াৰ ধ্বজাখন আমি অসমৰ আগুৱাই লৈ যাব পাৰিম এইটোৱে আমাৰ আশা
আনহাতে এই অধিৱেশনত অগপই 4টা প্ৰস্তাৱ গ্ৰহণ কৰে। সেই অনুসৰি আগন্তুক বৰ্ষত দলৰ শক্তি বৃদ্ধি, NDAৰ অংশীদাৰ হৈ লোকসভা নিৰ্বাচনত অৱতীৰ্ণ, পষেকীয়া আলোচনী প্ৰকাশ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কৰ্মৰাজিক প্ৰশংসাৰ লগতে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপনৰ প্ৰস্তাৱ গ্ৰহণ কৰে। উল্লেখ্য, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোঁট চৰকাৰৰ অংশীদাৰী দল অগপ। দলটোৰ সভাপতি অতুল বৰা কৃষি, সীমান্ত উন্নয়ন আৰু অসম চুক্তিৰ ৰূপায়ণ বিভাগৰ মন্ত্ৰীৰ দায়িত্বত আছে। একেদৰে কাৰ্যকৰী সভাপতি কেশৱ মহন্ত স্বাস্থ্য আৰু বিজ্ঞান প্ৰযুক্তি তথা প্ৰযুক্তি বিভাগৰ মন্ত্ৰীৰ দায়িত্বত আছে। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট। UPSC, APSC, SSC বা অন্যান্য কম্পিটিটিভ এক্সামৰ বাবে এতিয়াৰে পৰা আপুনিও বিনামূলীয়াকৈ লাভ কৰিব প্ৰস্তুতিমূলক ক্লাছ। এলিভেটেড এক্সেলেন্স IAS একাডেমীৰ ক্লাছৰুমৰ পৰা প্ৰতি দেওবাৰে চাওক দি ক্ৰছ কাৰেণ্টত।